হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভাল। আৰু এতিয়া গধূলিৰ সময়, অকণমান ওলাই যাম বজাৰলৈ বুলি। কিবা কিবি বজাৰ কৰিব লগা আছে বাৰু। আৰু ভণ্টি, মই আৰু ভাইটি আমি তিনিওটাই যাম। ডক্টৰ আপোনালোকে চাই থাকিব। আহি পালোঁ বজাৰ কৰি পেলাই, অকণমান ভাগৰো লাগিছে। এতিয়া ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হৈ আপোনালোকক লগ পাই আছোঁ। এতিয়া আহি পেলাই ফ্ৰেছ হৈ ল'লোঁ, চাহো খালোঁ আৰু এতিয়া ভণ্টিয়ে ম'ম' বনাব। ম'ম' খাম, চিকেন ম'ম' বনাব আজি। আৰু এইখিনি চুপখিনি ৰেডি হ'বই, হুইছেল গৈছে। আৰু ইয়াত চুপখিনি প্ৰেছাৰতে বনোৱা হৈছে আৰু চিটি দিয়া হৈছে প্ৰায় 5-6টামান। আৰু ইয়াত ম'মৰ ভিতৰত ষ্টাফাৰখিনি বনাবলৈ চিকেনখিনি বইল কৰি ৰখা হৈছে আৰু এয়া ভেজিটেবলছ। কেৰাহীখনত অকণমান তেল দি লৈছে আৰু ইয়াত ভেজিটেবলছখিনি অকণমান ভাজিব, জাষ্ট গোন্ধটো নোহোৱা হোৱালৈকে। আজি ৰাতি ম'ম' খাম, ভাইটি, মই আৰু ভণ্টিয়ে। দেউতাই ম'ম' নাখায় আৰু মায়েতো নাখায় বাৰু চিকেন। মই দেউতাৰ কাৰণে এতিয়া চিকেন বনাই দিম আৰু তাৰ কাৰণে পিঁয়াজ দুটা লৈ লৈছোঁ আৰু এতিয়া চপাৰত কৰিব লৈছোঁ। ভণ্টিয়ে মোক সুধিছে যে সিদিনা যে ম'ম' বনাইছিলে টেষ্টি হৈছিল নে? তো পিঁয়াজখিনি চপ কৰা এইপিনে মোৰ হৈ গ'ল কথা পাতি পাতি। সেইটো খাই যাওঁ কিন্তু আৰু ভণ্টিয়ে ইয়াত আটা মুঠি আছে, তাই ম'ম'টো বনাব। আৰু আটাটো অকণমান টানকৈ মুঠিব লাগে, মই দেখুৱাই দিছোঁ ৰ'ব। ম'ম' বনাবলৈ আটাটো অকণমান টানকৈ মুঠিব লাগে। ইয়াৰ ষ্টাফিংটো বনোৱা হৈ গ'ল। দেউতাই যিহেতু ম'ম' নাখায়, তাৰ কাৰণে ইয়াৰ কেৰাহী এখনত পিঁয়াজখিনি অকণমান ভাজি ল'ম। তাৰপিছত বিলাহী এটি দি দিম আৰু মাংসখিনি বনাই দিম। অকল দেউতাই খাব, মায়েতো বাৰু নাখায়েই মাংস। সোৱাদ অনুসৰি অকণমান নিমখ দি দিম। পিনে ভণ্টি আৰু ভাইটিয়ে ম'ম' চেপ দি আছে এয়া, আৰু মই মাংসখিনি বনাই আছোঁ আৰু অকণমান পিঁয়াজ আৰু বিলাহীখিনি সিজিব দি দিম। তাৰপিছত মাংসখিনি আগতে ময়ো ফ্ৰাই কৰি লৈছিলোঁ। পিঁয়াজ বিলাহী অকণমান ভাজ খোৱাৰ পিছত ভাজি লোৱা মাংসখিনি বহাই কিছু সময় লৰাই দিম। আৰু দুয়োটাই সমানে ম'ম'খিনি বনাই আছে, ধুনীয়াকৈ চেপ দি লৈছে। আৰু এইপিনে মোৰ মাংসখিনি বহাই দিছোঁ আৰু এতিয়া আদা নহৰু মই দি দিম। এই আদা নহৰু দি দিছোঁ। আৰু দেউতাই আজি মাংস খাব অকলে, মই কৈছোঁ সেইকাৰণে অকণমান বনাইছোঁ দেউতাৰ কাৰণে, আমি নাখাওঁৱে। আৰু এই পানী দি দিলোঁ আৰু বেছি সময় লগাই নাই। বিলাহীটো পুৰি লৈছোঁ আৰু বাকলিখিনি অলপমান গুচাই লৈছোঁ পুৰাখিনি। এতিয়া মই নহৰু পুৰিছোঁ আৰু জলকীয়া এইখিনি। ইফালে ম'ম' ষ্টিম হৈ আছে আৰু এইপিনে মাহঁতে ম'ম' নাখায়, মা আৰু দেউতাই ভাত খাব। এয়া ভাতটো বহাই দিছে। ম'ম'টো দেখাই দিয়া এবাৰ। দিম ৰ'বা। প্ৰথমখিনি ম'ম' হোৱা নাই, অকণমান হ'বলৈ আছে আৰু এতিয়া এইখিনি বহাই দিব প্ৰথমখিনি হোৱাৰ পিছত। ম'ম' ষ্টিম কৰা হৈ গ'ল আৰু এয়া দ্বিতীয়বাৰৰ কাৰণে ষ্টিম হ'বলৈ দিছে। আৰু এতিয়া টেষ্ট কৰি চাম কেনেকুৱা হৈছে খাবলৈ। চুপটো ৰেডি হৈ আছে, এতিয়া চুপ, চাটনি আৰু ম'ম' পৰিৱেশ কৰি দেখুৱাম আপোনালোকক। আৰু এয়া হ'ল ক্লিয়াৰ চুপ ম'মৰ লগত, চিকেন চুপ। ম'ম' ৰেডি আৰু চাটনি ম'মৰ লগত, জ্বলা চাটনি ৰেডি। আৰু সকলোকে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কেইটামান সৰু সৰু বাচ্ছা আহিলে আৰু ইয়াত ফূৰ্তি গ'ল আৰু গালতো লগাই দি গ'ল।
আৰু এতিয়া গাঁৱৰ পৰা খেলিব আহিছে আৰু ময়ো খেলিব যাম বাৰু, মা আৰু ময়ে যাম। তো গোটেই ব্লগটো চাই থাকিব। আবিৰৰ ৰঙে সকলোৰে জীৱন ৰঙীন কৰি তোলক, ন দিশত সকলোৱে আগুৱাই যাওক। আৰু আমাৰ গাঁৱত এইদৰে সকলোৱে ছোৱালী, তিৰোতা, পুৰুষ সৰুৰ পৰা আৰম্ভ কৰি একেলগে হোলী খেলিবলৈ যায়। সকলোকে মোৰ ফালৰ পৰা হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকৰ হোলী কেনেকুৱা গ'ল জনাবচোন। আৰু আমি সকলোৱে মিলি ফটো উঠিলোঁ। আৰু হোলী খেলি আহিলোঁ, এয়া অৱস্থা কৰি দিলে বাৰু। এতিয়া ফ্ৰেছ হৈ লওঁ, আজি গা ধুওঁতে বহুত সময় লাগি যাব। এয়া ফ্ৰেছ হৈ ল'লোঁ আৰু ভণ্টিয়ে ভাত বনাই আছে। এটা কেকতে বনালে, চুজিৰ কেক বনালে, মই দেখুৱাই দিম ৰ'ব। আৰু এতিয়া 2টা বাজি গ'লে বাৰু, ভাতো খাব লাগে, ভোকো লাগিছে। এয়া হৈছে টেষ্টি চুজিৰ কেক। ৰাতিৰ সাঁজৰ কাৰণে এয়া চিকেনখিনি ফ্ৰাই কৰি লোৱা হৈছে। আৰু এইপিনে চিকেনখিনি ইয়াত বহাই দিব, তাৰ কাৰণে আগতীয়াকৈ পিঁয়াজৰ পেষ্টখিনি কৰি লোৱা হৈছে। আৰু এই কেৰাহীখনত যিখিনি চিকেন ভাজি লোৱা হৈছিল সেইখিনি বহাই দিয়া হৈছে। আৰু এতিয়া ইয়াত দিয়া হ'ব পেষ্ট কৰি লোৱা আদা, নহৰু, জলকীয়া আৰু পিঁয়াজ। আৰু এই পেষ্টখিনি দি পেলাই অকণমান লৰাই দিয়া হ'ব যাতে লাগি নধৰে। আৰু একেলগে মছলাখিনিও দি দিয়া হ'ব। এয়া আৰু এটা বিলাহী দিয়া গৈছিলে, বিলাহীখিনি আগতীয়াকৈ দিয়া গৈছিলে। আৰু এয়া মছলা দি দিয়া হৈ গ'ল। আৰু কিছু সময় ঢাকন লগাই থৈ দিয়া হ'ব। লগতে দি দিয়া হৈছে মটৰ। আৰু অকণমান লৰাই দি পেলাই ঢাকন লগাই দি দিয়া হ'ব যাতে পিঁয়াজখিনি সিদ্ধ হৈ থাকে। গেছটো ল' ফ্লেমত ৰখা হ'ব। ঢাকনিখন লগাই দিয়া হৈছে। আৰু এইপিনে বনাই থকা হৈছে পিংক ৰাইচ, বিটেৰে বনোৱা হৈছে। আৰু আজি থালিখনত আছে পিংক ৰাইচ আৰু চিকেন। ভিডিঅ'টো আছে ইমানতে সামৰণি কৰা হৈছে। আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পালে। আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত। বাই।